দৰিদ্ৰ মাতৃয়ে হেঁপাহেৰে গোটাইছিল এপদ গহনা। পিছে পুত্ৰৰ স্বপ্ন পূৰ্ণ কৰিবলৈ ডিঙিৰ পৰা নিসংকোচে খুলি দিছিল সোণৰ চেইনডাল। সেই চেইনডালে সলনি কৰি পেলালে ধ্ৰুৱ জুৱেলৰ ভাগ্যৰেখা। মাতৃৰ চেইন বন্ধকত থৈ ক্ৰয় কৰা ক্ৰিকেট কিটেৰে অনুশীলন কৰা ধ্ৰুৱ সম্প্ৰতি ভাৰতৰ তাৰকা। কেৰিয়াৰৰ দ্বিতীয়খন মেচত তেওঁৱেই সলনি কৰিলে ভাৰতৰ ইনিংছৰ গতি। তেওঁৰ পৰাক্ৰম উপভোগ কৰি সকলোৱে মাত্ৰ ক'লে দ্বিতীয়জন মহেন্দ্ৰ সিং ধোনীয়ে চমজি ল'লে টীম ইণ্ডিয়াৰ দায়িত্ব। এটা দিশত যেতিয়া নিৰন্তৰ উইকেট পতনৰ ফলত টীম ইণ্ডিয়া বিপদত পৰিছিল, তেতিয়া ইংলিছ বলাৰৰ সন্মুখত দেৱালৰ দৰে থিয় দিলে জুৰেলে। উত্তৰ প্ৰদেশৰ কোমল বয়সীয়া খেলুৱৈজনে প্ৰহৰীৰ দৰে থিয় দিলে ষ্টাম্পৰ সন্মুখত। 149 বলত 90 ৰানৰ দায়িত্বশীল ইনিংছ খেলি ধ্ৰুৱই কৰিলে বিশেষ উদযাপন। কাৰ্গিলৰ যুদ্ধত দেশৰ হৈ অংশগ্ৰহণ কৰা পিতৃক সন্মান জনাই তেওঁ কৰিলে চেলুট। দেশৰ প্ৰহৰীসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি হেলমেটত হাত থৈ তেওঁ চেলুট জনালে। ইংলেণ্ডৰ বলাৰক হতচকিত কৰি মাত্ৰ এখন টেষ্টৰ অভিজ্ঞতাৰে পৰিপুষ্ট ধ্ৰুৱই খেলিলে ইটোৰ পিছত সিটো ক্লাছিক শ্বট। তেওঁৰ বেটিঙত যিদৰে আছিল ভিভিয়ান ৰিচাৰ্ডছৰ জিলিঙনি, একেদৰেই আছিল বীৰেন্দ্ৰ ছেহৱাগৰ দৰে দৃঢ়তা। কেৰিয়াৰৰ দ্বিতীয়খন মেচত শতক সম্পূৰ্ণ কৰিব নোৱাৰিলেও সকলোৰে মন জয় কৰিলে ধ্ৰুৱই। তেওঁ দিলে নিজৰ ৰূপত মহেন্দ্ৰ সিং ধোনীৰ পুনৰ আগমনৰ বতৰা। উইকেটৰ পিছ দিশে নিখুঁত শৈলীৰে কিপিং কৰিও তেওঁ দিছে দক্ষতাৰ পৰিচয়। এইবাৰ বেটেৰেও ধ্ৰুৱই দিলে মহাতাৰকাৰ আগমনৰ সংবাদ। নিউজ ডেস্ক বাৰ্তায়নী।